8 ডিসেম্বৰত যেতিয়া অসমত চাৰ্জশ্বিটখন দাখিল হ'ব তাত কোৰ্টত গোচৰটো চলিব সেই চাৰ্জশ্বিটখনৰ ওপৰত মই যিটো গোচৰ কৰিছিলোঁ ছিংগাপুৰৰ তাতো কোৰ্টত চলিব কিন্তু এই 8 তাৰিখৰ চাৰ্জশ্বিটখন পোৱাৰ লগে লগে মই আকৌ ছিংগাপুৰত যাই সেই চাৰ্জশ্বিটখন দিব লাগিব যে যিহেতু জুবিন গাৰ্গৰ তাৰ মুখ্যমন্ত্ৰীটো কৈছে যে এইটো হত্যা হৈছিলে হত্যাটোতো হোটেলত হোৱা নাই বা ৰাজপথত হোৱা নাই ক'ত হৈছিলে হত্যাটো সাগৰৰ মাজত কিমান আছিলে জাহাজখনত 20 গৰাকী তে যিখন জাহাজৰ তলত সাগৰৰ পানীত জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাত 20 গৰাকী আছিলে এতিয়া চাৰ্জশ্বিটখনত সেই 20 গৰাকীৰ নাম আহে নে নাহে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ব যদি আহে ভাল কথা আমি সমৰ্থন কৰিম যদি নাহে ভাগ কিয় কৰিলে মুখ্যমন্ত্ৰী সেইটোৰ উত্তৰ মই ছিংগাপুৰত যাই কিনে দিম যিহেতু এইটো হত্যাকাণ্ড বুলি কৈছে জাহাজখনৰ 4-5 গৰাকী দুখী হ'ব কাক কৰিব কাক নকৰিব মইতো নাজানো এতিয়ালৈ সেইকাৰণে 8 তাৰিখলৈ অপেক্ষা কৰক কিন্তু সমানে ছিংগাপুৰৰ আদালতত গোচৰটো চলিব অহা ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইতিমধ্যে এজনে মাৰিছে 4জনে সহযোগ কৰিছে বুলি মুখ্যমন্ত্ৰী তেনেকুৱা আগে পিছে বহুত মিছা কথা কয় মানে এইটোত কি কৈছে কি নাই কোৱা পিছত ক'ব মইতো কৈয়ে দিছিলোঁ আদালতে কিবা কৰিলে মোৰ কি দিওঁ মুখৰ কথাত বাদ দিয়ক কাগজখন আহিব দিয়কচোন প্ৰকৃতত ন্যায় পাবনে জুবিন গাৰ্গে 100% পাব কাৰণ ঘটনাটো হৈছে ছিংগাপুৰত আৰু তদন্ত হৈছে দিছপুৰত কেনেধৰণৰ কথা মইতো বুজি পোৱা নাই মানুহ মৰিছে ছিংগাপুৰত তদন্ত আৰু দোষী ঘোষণা কৰিছে দিছপুৰত তাকো এছেম্বলিৰ ভিতৰত আইন আদালতৰ জাজৰ কথা অহাই নাই হাইকোৰ্টৰ কথা অহাই নাই সুপ্ৰিম কোৰ্টৰ কথা অহাই নাই ছেছন কথা অহাই নাই ক'ত হৈছে ঘোষণা দিছপুৰত আৰু ঘটনাটো ক'ত হৈছিল ছিংগাপুৰত বহুত খেলি মেলি আছে আপোনালোকে আৰু মইতো সম্পূৰ্ণ নজৰ ৰাখিমেই মই 2বাৰ নহয় আৰু 10 বাৰ যাব সাজু আজিকালি ছিংগাপুৰ যালে কি ভাবিব লাগে আপোনালোকৰ ৰিপৰ্টাৰকো লগ ধৰিছোঁ ভয়ত নোলালে আপোনালোকে কোনো মইতো মুকলিকৈ কৈছিলোঁ যে সাংবাদিকো যাব পাৰে মোৰ লগত দাদা মুঠতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত বিশ্বাস আছে নে নাই মোৰ কাৰো ওপৰত বিশ্বাস নাই মই যিটো লাগিছোঁ গোচৰ সেইটোৰ ওপৰতে মোৰ বিশ্বাস আছে বেলেগ মোৰ কাৰো ওপৰত বিশ্বাস নাই আৰু সেইটোত এটা ৰিজাল্ট পাব আৰু SITৰ ওপৰত বিশ্বাস নাই এতিয়া SITয়ে ক'ৰবাত চাহ মাতিছে পৰিয়ালক মাতিছে বিহু কমিটিক মাতিব লাগে সেই 11টা ছিংগাপুৰত যে জাহাজখনত আছে সেইকেইটাক আৰু মাতি আছে চাহ পৰিয়ালক আৰু তদন্তকাৰী বিষয়াক আজিলৈ যোৱাই নাই ছিংগাপুৰলৈ মোৰ বিশ্বাস নাই ন্যায় আয়োগৰ ওপৰত বিশ্বাস আছে কাৰণ জাজ এগৰাকীৰ এখন আয়োগ গঠন কৰিছে মই মোৰ ভাষ্যটো কৈ আহিছোঁ আৰু SITৰ ওপৰত বিশ্বাস নাই মোৰ নাই কাৰোবাৰ যদি আছে মই নাজানো মোৰ মুঠেই বিশ্বাস নাই আৰু এই গোচৰটোৰ ওপৰত তেনেকুৱা আগে পিছেও বহুত গোচৰত SIT গঠন কৰিছিলে কিন্তু মোৰ বিচাৰ আৰু মোক বিচাৰাও নাই মই যোৱাও নাই কিন্তু মইতো মোৰ প্ৰতিটো কথা মই ৰাজহুৱা কৰি আছোঁ ছিংগাপুৰ পুলিচৰ লগত মোৰ কি ধৰণৰ যোগাযোগ আপোনালোকে নিশ্চয় মোৰ ছ'চিয়েল মিডিয়াত পাই আছে আজিলৈ কোনোবা কিবা ক'লে নেকি যে দুলুৱামে এইটো ভুল কথা কৈছে বা এইটো মিছা কথা মই প্ৰত্যেকটা মোৰ বিষয় মোৰ তদন্তকাৰী বিষয় কোন মোৰ গোচৰত মই দ্বিতীয়বাৰ যাতে মোক কি বুলি ক'লে মোৰ বিষয়ত কোনগৰাকী বিষয়ে চলাই আছে গোচৰটো এইবিলাক গোটেইবিলাক মই ৰাজহুৱা কৰিছোঁ আজিলৈতো মোকতো একো প্ৰশ্ন কৰা নাই যে এইটো কথা কিয় ক'লে এইটো মিছা কথা বুলি জুবিন গাৰ্গৰ ইছ্যুটো প্ৰত্যেকটা ডেভেলপমেণ্ট অসমৰ ৰাইজক মই জনাই থাকিম যিটো মই কৰা গোচৰত বাকী অসমৰ দায়িত্ব অসমে কি কৰোঁ মোৰ অসম লৈ মোৰ কথা নাই শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।